হেল্ল' এভৰিৱান আই হোপ আপোনালোক এটাই ভালে আছে আৰু নিশ্চয় পঢ়া শুনা কৰি আছে আমাৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই থাকোঁতে এই ক্লাছ কেইটা নিশ্চয় আপোনালোকে মিছ নাই কৰা ইয়াৰে আগত আমাৰ যিমানটা ৰেকৰ্ডিং ছেশ্যন হৈছে আমি প্ৰতিটোতে PYQ জানিছো প্ৰথমতে আৰু তাৰে পিছত আমাৰ ফালৰ পৰা কিছু MCQs দি দিয়া হৈছিল আৰু গোটেইকেইটা ছেশ্যনত আমি বেলেগ বেলেগ টপিক আনিছিলো আৰু আজি লৈ আনিছো দুটাকৈ মষ্ট ইম্পৰ্টেণ্ট টপিক সেইকেইটা হৈছে ভইচ আৰু নেৰেশ্যন গতিকে আই হোপ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আমাৰ আগৰ ভিডিঅ' কেইটা যদি চাইছে খুব ভাল আৰু যদি নাই চোৱা তেতিয়াহ'লে আপোনালোকে ইয়াৰ পিছতো চাব পাৰিব কাৰণ কণ্টিনিউটি নাই টপিকছ বিলাক বেলেগ বেলেগ গতিকে পাৰ্ট 9 চাই উঠো যদি আপোনালোকে পাৰ্ট 1 বা 2 চাই তেতিয়াও কোনো প্ৰব্লেম নাই কিন্তু গোটেইকেইটা মেক চিয়ৰ ডেট ইউ ৱাচ আজিৰ ছেশ্যনটো আৰম্ভ কৰিম এটাও প্ৰশ্ন নেৰো বুলি যিহেতু আমি ইয়াতে দাবী কৰিছো গতিকে আমি যাতে এটাও প্ৰশ্ন এৰিবলগীয়া নহয় PYQ গোটেইখিনি চোৱাৰ লগতে আমি আমাৰ ফালৰ পৰা MCQs কিছু সেম পেটাৰ্ণ যিখিনি আগৰ ক্লাছত কৰি আছিলো আমি সেম পেটাৰ্ণত আজিও কৰিম গতিকে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ই কহি পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পঢ়ি আছো JEE এক্সামৰ কাৰণে আজিও আমি আন এটা ডিকোডিং ছেশ্যন আপোনালোকৰ মাজলৈ লৈ আনিছো চাওঁ আহক প্ৰথম প্ৰশ্নটো কি দিয়া আছে প্ৰথম যিখিনি কোৱেশ্চন আছে পাঁচটা কোৱেশ্চন পাঁচটা PYQ যিখিনি ভইচৰ পৰা আহিব ঠিক আছে Basu has written a letter এইটো আমি কি কৰিব লাগে ইয়াতে যিমান কেইটা যি ভইচত দিয়া থাকিব আমি ইয়াৰে ভইচটো সদায় চেঞ্জ কৰিব লাগে ঠিক আছে আৰু ভইচ চেঞ্জ কৰোতে আপোনালোকে B3 বাই ৰুলটো নিশ্চয় জানে বুলি মই ধৰি লৈছো ইয়াতে সাইডত মই লিখি দিব বিচাৰিছো তিনটা মোস্ট ইম্পৰ্টেন্ট বস্তু সেইকেইটা হৈছে B3 আৰু বাই B3 বাই বুলি ক'লে প্ৰথমতে বুজি পোৱাত অসুবিধা হ'ব পাৰে B is the B verb ঠিক আছে যেটো আমি এড কৰো কেতিয়া যেতিয়া এক্টিভ ভইচ এটাক আমি পেসিভ ভইচলৈ লৈ যাওঁ বাকি সাবজেক্ট আৰু অবজেক্টৰ পজিশন যে হাল সলনি হৈ যায় মোস্ট প্ৰবাবলি হেতু আপোনালোক আটাই গম পায় আৰু যদি হেতু গম নাপায় তেতিয়াহলে জনাব বিচাৰিছো সাবজেক্ট আৰু অবজেক্টৰ পজিশনটো হাল সলনি হৈ যায় তাৰ পিছত বি ভাৰ্ব এটা লাগে তাৰ পিছত মেইন ভাৰ্বটো থাৰ্ড ফৰ্মটো আহে আৰু তাৰ পিছত আহে বাই অলৰাইট ইয়াতে B3 আৰু বাই কিটা একচুয়ালি কি হয় আপোনালোকে গম পালে ইয়াৰ পজিশন কিটা মই দেখুৱাই দিম প্ৰথমতে আমি চাম সাবজেক্ট কোনটো আছে ইয়াত সাবজেক্ট হল বাসু দেন অবজেক্ট আহিব অবজেক্টটো হৈছে আ লেটাৰ ডেফিনেটলি হয়নে এটো কি টেন্সত আছে প্ৰেজেন্ট পাৰফেক্ট টেন্সত বিকজ ইয়াতে হ্যাভ বা হ্যাজ লগ হৈছে তাৰ পিছত আহিছে মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম এতিয়া এই যেটো থাৰ্ড ফৰ্ম এটো পেসিভ ভইচত একে থাকিব কাৰণ পেসিভ ভইচত আমাক থাৰ্ড ফৰ্ম লাগে নহয় জানো সো আমি যদি ফৰ্মুলা ওয়াইজ চাও তেতিয়াহলে কি হ'ব লেটাৰটো ইয়াতে আহিব লেটাৰ তাৰ পিছত কি হ'ব কোন টেন্সত আছিলে প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছিলে গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমাৰ এক্টিভ ভইচত হ্যাজ থাকিলে বা হ্যাভ থাকিলে হেতু পেসিভ ভইচত কি হয় হ্যাভ বিন নতুবা হ্যাজ বিন হৈ যায় হেতু B3 বাইৰ ক্ষেত্ৰত বিৰ হেতু ৰুল টেন্স ওয়াইজ ৰুলস বিলাক বেলেগ বেলেগ হৈ থাকে ফৰ্মেশনস বিলাক বেলেগ বেলেগ হৈ থাকে গতিকে হ্যাজৰ সলনি কি হ'ব লেটাৰ হ্যাজ বিন হ'ব যেহেতু টেন্স একে আৰু হ্যাজ বিন থাকিলে আমি প্ৰায় ভাবো যে এটো পাৰফেক্ট কন্টিনিউয়াস টেন্সত গুছি গল নেকি কিন্তু হেতু নহয় ইয়াৰে পিছত যেতিয়া থাৰ্ড ফৰ্ম আহিব তেতিয়া আমি গম পাম যে বিৰ পিছত যেতিয়া থাৰ্ড ফৰ্ম আহিছে দ্যাট ইজ ডেফিনেটলি পেসিভ ভইচ গতিকে লেটাৰ হ্যাজ বিন কি হ'ব ৰাইট টু আছিলে মেইন ভাৰ্ব ইয়াতে আমাৰ ৰিটেন হৈ যাব দ্যাট উইল বি দা থাৰ্ড ফৰ্ম ৰাইট তাৰ দ্বাৰা লিখা যাব এই যেটো সাবজেক্ট আছিল তাক এতিয়া ইফালে লৈ যাও কিন্তু তাৰে আগত আহিব বাই ঠিক আছে বাই কোন বাসু বাসুৱে কি কৰিলে চিঠি এখন লিখিলে তো এতিয়া এটা কথা মন কৰিব ইয়াৰ পৰা যদি আমি পাৰ্টখিনি বিচাৰি উলিয়াও এটো কি লেটাৰটো ইয়াতে আহি পেলে সাবজেক্ট হৈছে has been this one is B right this one is the form of B verb তাৰ পিছত আহিছে written this is 3 because this one is V3 it belongs to the third category of that list of verb ঠিক আছে কি নিজৰ যেটো থাৰ্ড ফৰ্ম হেতুত আছে তাৰ পিছত আহিছে কি বাই সো বাইটো আৰু প্ৰেপজিশন এটোৰ কথা বেলেগকে আৰু বুজাবলগীয়া বা এক্সপ্লেইন কৰিবলগীয়া নাই সো কেতিয়াবা কি হয় আমি দেখিবলৈ পাও যে বাইৰ সলনি এড ব্যৱহাৰ হয় হা টু ব্যৱহাৰ হয় এনেকুৱা বেলেগ বেলেগ ধৰণৰ প্ৰেপজিশনস ব্যৱহাৰ হৈ থাকে কিন্তু যেহেতু মোস্ট অফ দা টাইম বাই ব্যৱহাৰ হয় সেইকাৰণে আমি ফৰ্মুলাটোত কওঁতে B3 বাই বুলি কওঁ সো দিস ওয়ান ইজ আ বেসিক ৰুল নিশ্চয় মনত থাকিব আপোনালোকৰ সো বাসু হেজ ৰিটেন এ লেটাৰৰ যেটো পেসিভ ফৰ্ম হ'ব হেতু হ'ব কি আ লেটাৰ হেজ বিন ৰিটেন বাই বাসু ইয়াতে ক'ত আছে আৰু লেটাৰ প্ৰথমটো দিছে was বি ভাৰ্বটো ভুলকে দিয়া আছে সি টুত কি দিছে আ লেটাৰ ৰট বাই বাসু হ'ব পাৰে নেকি যদি বি ভাৰ্ব নোহোৱাকে যদি আমি ভাৰ্বৰ পাষ্ট বা পাষ্ট পাৰ্টিসিপল ফৰ্ম দি দিও হেতুৱে কি বুজাব হেতু এক্টিভ ভইচ বুজাব ঠিক আছে তাৰ পিছত দিয়া আছে none of the above তো এটা কথা কওঁ মই যদি আপোনালোকে টুকাও মাৰি আছে কিবা কাৰণত যদি কাৰেক্ট আনসাৰটো নাজানেও তেতিয়াও কিন্তু none of the above হোৱাৰ চান্সেসটো বহুত কম থাকে তেতিয়া গম পাব যে ওপৰত কোনোবাটোৰ ভিতৰত A B আৰু C ভিতৰতে আনসাৰটো থাকাৰ ম্যাক্সিমাম চান্সেস আছে there is 95% চান্স ঠিক আছে সো ইয়াতে আমি কি কৰিম a letter has been written by বাসু যেটো কারেক্ট আমাৰ ফৰ্মেশনত লিখা আছে হেতু হল অপশন গতিকে বি টো ইয়াতে আমি কারেক্ট আনসাৰ হিচাপে চুজ কৰিম আই হোপ ক্লিয়াৰ
এইখিনিত একো প্ৰব্লেম নাই ইয়াৰ পিছৰ কুৱেশ্যনটোৰ ফালে যাম ইয়াৰ পিছৰবোৰত মই আৰু বেছি ৰুলছ বুজাই নাথাকো চিধা কৰি যাম কি দিছে Santu is reading this book এতিয়া this book will be the object here this is the object আৰু এইটো কি হৈ যাব যেতিয়া পেছিভ ভইচত আহিব এইটো হৈ যাব সাবজেক্ট সো আমি ডাইৰেক্ট সলভ কৰিম কৰি উঠি আনসাৰত বিচাৰিম আগতে ঠিক আছে সো দিস বুকটো হৈ যাব আমাৰ ইয়াতে সাবজেক্ট ইজ ৰিডিং আছিলে গতিকে কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আৰু কন্টিনিউয়াস টেন্সত আমি বিইং এটা এড কৰি দিও আৰু এই বিইংটো থাকাৰ কাৰণে কি নহয় ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াসৰ ভইচ চেঞ্জ নহয় বা ফিউচাৰ কন্টিনিউয়াসৰ ভইচ চেঞ্জ নহয় বেসিক ৰুলছ এইবিলাক ঠিক আছে সো দিস বুক প্ৰথমতে কি আহিব ইজ আহিব তাৰ পিছত বিইং আহিব কিহৰ কাৰণে মেইন ভাৰ্বৰ পিছত যে আইএনজি টো আছিল সেই আইএনজি টোৰ সলনি ইয়াতে বি আহিব তাৰ পিছত মেইন ভাৰ্বটোৰ থাৰ্ড ফৰ্মটো ইয়াতে হ'ব বিইং কি হ'ব থাৰ্ড ফৰ্মটো read definitely মানে this book is being read কাৰ দ্বাৰা by Santu ইয়াতে কি হল এতিয়া কন্টিনিউয়াস টেন্স যেতিয়া হয় তেতিয়া বি বিইং 3 বাই হৈ যায় এই বি 3 বাই ফৰ্মুলাটো বি বিইং 3 বাই হৈ যায় গতিকে এই বস্তুটো যাতে আপোনালোকে গুৰুত্ব দিয়ে this book is read by Santu দিছে নহব নহয় কি হ'ব লাগিব কন্টিনিউয়াস হ'ব লাগিব has been read দিলে এইমাত্ৰ পঢ়া হল বুজাব আমাক কি লাগে যে পঢ়াটো হৈ আছে this is going on already so this book is being read by Santu option B শুদ্ধ উত্তৰটো দিয়া আছে B টো নহব none of the above নহব কাৰণ আমি অলৰেডি আনসাৰটো B বিচাৰি পালো হ'ব সো এইটো হল কোৱেশ্চন নম্বৰ 2 ৰ আনসাৰ ইয়াৰে পিছৰটো ফালে যাম ইয়াৰ পিছৰটোত কি দিছে চাব who opened the door again এটা কোৱেশ্চন আহি গল ৰাইট কোৱেশ্চন আহিলে আমি কি কৰো ইয়াক তিনটা ষ্টেপত ভাঙি পেলাই কৰিব পাৰো প্ৰথম কথা ইয়াক এসাৰ্টিভ কৰি লম এতিয়া whoৰ সলনি আমাৰ আনসাৰটো নাই ডেফিনেটলি নাই হয়নে গতিকে who টোক আমি এটা সাবজেক্ট হিচাপে ধৰি লম as if this one is the answer as if who is a name আমি তেনেকে ধৰি লম ধৰি পেলে who opened the door হলে কি হ'ব a door was opened by who টো হিফালে গলে whom হৈ যাব সো by whom টোক আমি আগত লৈ আনিলে be verb টো তাৰ পিছত বহুৱাই দিলে হৈ গল অৰ্থাৎ ফৰ্মেশনটো কেনেকুৱা হ'ব by whom be verb কি হ'ব open past tense নহয় জানো গতিকে be verb হ'ব was by whom was কিয় কাৰণ door টো আমাৰ third person singular number was the door যেটো আমাৰ ইয়াতে object the door opened ঠিক আছে opened কিয় কাৰণ this one is the third form by whom was the door opened আমি sorry full stop দিব নোৱাৰো এতে কি লাগিব আমাৰ question mark লাগিব full stop যদি দি দিও this will become a statement and statement হ'ব লাগিলে বাক্যটোৰ ফৰ্মেশনটো বেলেগ হ'ব লাগিব সো আমি যদি কোৱেশ্চনৰ ফৰ্মেশনত লিখি আছো তেতিয়া হলে আমি স্টেটমেন্ট কৰিব নোৱাৰো আমি কোৱেশ্চন মাৰ্কেৰে এন্ড কৰিব লাগিব ঠিক আছে সো by whom the door was opened দিছে ইয়াতে কি কৰিছে be verbৰ যেটো পজিশনটো ভুল কৰা আছে সো ইয়াতে কি হ'ব লাগে by whom was the door opened তলৰটো কি দিছে by whom the door opened ইয়াতে কি নাই be verb দিয়াই নাই and none of the above নহয় because আমি আনসাৰটো ইয়াতে পাই গল so this one is the correct answer for question number 3 ঠিক আছে এইবোৰ আগৰ পৰীক্ষাত অহা প্ৰশ্ন দেই অলপ ইজি যেন লাগিব পাৰে বাট এনেকুৱাই প্ৰশ্ন আহিছে মইনো কি কৰিম আৰু নহয় জানো সো ইয়াতকে টান কোৱেশ্চন আমি চাম আমাৰ ৰিভিজন সেশনছ বিলাক আহিব he broke up the pencil sorry he broke the pencil ইয়াতে কি হ'ব the pencil টো কি obviously this one is the object ইয়াতে হেতু সাবজেক্ট হৈ যাব the pencil be verb কি হ'ব was তাৰ পিছত আহিব থাৰ্ড ফৰ্ম কি হ'ব broken কাৰ দ্বাৰা by he টো ইয়াতে আহিব him হৈ যাব the pencil was broken by him ঠিক আছে was broke দিয়া আছে ইয়াতে নহব কোনটো হ'ব broken এইটো the pencil ইয়াতে আকৌ কি কৰা নাই be verb দিয়াই হোৱা নাই গতিকে be verb নিদিয়াটো আমি দিব পাৰিম জানো চুজ কৰিব পাৰিম জানো নোৱাৰো সো be verb যত আছে হেতু আমি চুজ কৰিব পাৰিম ঠিক আছে সো নম্বৰ 4 ৰ এটো হ'ব আনসাৰ তাৰ পিছত আমি যাম 5 ৰ ফালে যিকিটা আমি PYQs কৰি আছিলো তাৰে ভিতৰত ভয়েসৰ এটো লাষ্ট কোৱেশ্চন I see a picture কি টেন্সত দিয়া আছে প্ৰেজেন্ট ইনডিফিনিট টেন্স গতিকে ডেফিনেটলি ইয়াতে বেছি একো ভাবিবলগীয়া নাই a picture টো আগত লৈ আনক a picture যেহেতু I see দিয়া আছে আমাক এতিয়াতো be verb লাগিবই প্ৰেজেন্ট ইনডিফিনিট টেন্স be verb কি হ'ব a picture is থাৰ্ড ফৰ্ম হ'ব seen কাৰ দ্বাৰা চোৱা হৈছে মোৰ দ্বাৰা চোৱা হৈছে কাৰণ মই চাই আছো পিকচাৰটো ৰাইট a picture is being seen নহব কি হ'ব a picture is seen by me saw me নহব ইয়াতে কি ভুল কৰিছে a picture saw me তাৰ মানে ফটোখনেহে মোক চালে পিকচাৰখনেহে মোক দেখা পালে তেনেকুৱা মিনিং এটা বুজাব সেইটো পসিবল নেকি নহয় কেতিয়াও পসিবল নহয় সো অপচন বি টো হ'ব কারেক্ট আনসার ফর কোয়েশ্চন নাম্বার 5 ঠিক আছে তাৰে পিছত আমি যাম নেৰেশনৰ কোৱেশ্চন কিটাৰ ফালে নেৰেশনৰ পাঁচটা PYQs দিছে চাব if you don't keep quiet I shall shoot you she said to her
in a calm voice. এইটো কি হয়? Warning, হয়নে? গতিকে definitely calmly she warned her that be quiet or else she will have to shoot her. এটা কথা মনত ৰাখিব, if you don't keep quiet I shall shoot you. shall টো কি হৈ আছে? shall টোৱে এটা future tense ৰ be verb এটা হিচাপে ব্যৱহাৰ হৈ আছে। shall ৰ সলনি আমি কি ব্যৱহাৰ কৰিম? আমি should ব্যৱহাৰ কৰিলোহেঁতেন, but meaning টো বেলেগ হৈ যায় should ব্যৱহাৰ কৰিলে। should টো প্ৰেজেন্টতো ইউজ হয়, তেতিয়া কি বুজাই? উচিত বুজাই, অমুকটো কৰা উচিত, অমুকটো হোৱা উচিত, তেনেকুৱা বুজাই। সো ইয়াক আমি কি কৰিম? would কৰিব লাগিব should ৰ সলনি, বা shall ৰ সলনি আমি would ব্যৱহাৰ কৰিব লাগিব। সো এতিয়া she said to her in a calm voice. সো আমি কি কৰিম? she warned her calmly that she would shoot her if she didn't keep quiet. শুদ্ধ হ'বনে? এটা কথা মন কৰিব, শুদ্ধ কিহৰ কাৰণে হ'ব? কাৰণ if you don't keep quiet, don't টো কি হৈ যাব? যিহেতু এটা বস্তু চাব, আমাৰ ৰিপৰ্টেড স্পীচ খিনি আগত দিছে, আৰু ৰিপৰ্টিং যিটো স্পীচ আছে, ৰিপৰ্টিং যিটো পাৰ্ট আছে, এই পাৰ্টটো আমাক পিছৰ ফালে দিয়া আছে সেন্টেন্সটোত। কেতিয়াবা এনেকেও দিয়া থাকিব, হয়নে? কেতিয়াবা আগত দিয়া থাকে, কেতিয়াবা পিছত দিয়া থাকে, কিন্তু most of the time আমি আগত পাওঁ কাৰণে আমাৰ সেইটো অভ্যাস হৈ গৈছে, যে আমি নটিচ নকৰো টেন্সটো কি। টেন্সটো নটিচ কৰাটো জৰুৰী। ইয়াতে কি কৰা আছে? ৰিপৰ্টিং ভাৰ্বৰ যিটো টেন্স, দিছ ওৱান ইজ পাষ্ট, ৰাইট? পাষ্ট। গতিকে তাৰে ইনফ্লুৱেঞ্চ ক'ত পৰিব? তাৰে ইনফ্লুৱেঞ্চ পৰিব যিখিনি ৰিপৰ্টেড স্পীচৰ সেন্টেন্স আছে তাৰে টেন্সৰ ওপৰত। যি থাকে, যদি বি ভাৰ্ব থাকে, বি ভাৰ্বটো পাষ্টত গুচি যাব। যদি মেইন ভাৰ্বৰ দ্বাৰাই দেখা হৈছে অনলি, তেতিয়া মেইন ভাৰ্বটো পাষ্টত গুচি যাব। কিহৰ কাৰণে? দেট ইজ দ্য ৰিপৰ্টিং ভাৰ্ব ইফেক্ট। এইটো কথা প্ৰায় গমেই পায় চবে। যদি গম নাপায় তেতিয়াও কোনো প্ৰব্লেম নাই, আমি তাৰ কাৰণেও বেলেগ বেলেগ ক্লাছেছ কিছুমান কৰিম, আমাৰ এপত ক্লাছেছ কৰা হৈছে, চাব আপোনালোকে। she warned her calmly that she would shoot her if she didn't keep quiet. ঠিক আছে, আমি এইটো কাৰেক্ট বুলি ধৰি লৈছো কাৰণ ইয়াতে কোনো ধৰণৰ ভুল পোৱা নাই। নেক্সট এটা চাওঁ। he said calmly that I shall. I কেনেকে হ'ব পাৰে? I টো হ'ব নোৱাৰে, কাৰণ I বুলি তাই কি কৈছিল? ডাইৰেক্ট, যেতিয়া ডাইৰেক্ট নেৰেশ্যনত কৈছে, নিজৰ কথাটো I বুলি কৈছে। আমি যদি নেৰেট কৰো, বেলেগ এজন মানুহে নেৰেট কৰে, তেতিয়া নিজৰ কথাটো কি বুলি ক'ব? তেখেতে, তাই এনেকে ক'ব, নহয় জানো? গতিকে আমি কি কৰিব নোৱাৰো? ইয়াতে I shall ব্যৱহাৰ কৰিব নোৱাৰো। প্ৰথম কথা I ব্যৱহাৰ কৰিব নোৱাৰো। নেক্সট কথাটো হ'ল shall ব্যৱহাৰ কৰিব নোৱাৰো, কাৰণ ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে। হল। সো বি টো আমাৰ কাৰেক্ট নহয়, আমি গম পালো। চি টোত যাব পাৰো, she warned her to shoot. warned her to shoot হ'ব নেকি? টু shoot হলে গুলিয়াবলৈ অৰ্ডাৰ দিয়া নিচিনা হৈ যাব, ৰাইট? সো ইনফিনিটিভ আমি য'তে ত'তে ব্যৱহাৰ কৰিব নোৱাৰো, ৰাইট? ষ্টেটমেন্ট এটা দিছিল যে if you don't keep quiet I will shoot you, হয় নে নহয়? সো সেই ষ্টেটমেন্টটোত warned her to shoot হৈ গ'লে তাইকহে গুলিয়াবলৈ কৈছে, মানে তুমি কিন্তু এই গুলিওৱা দেই, তুমি কিন্তু তাক গুলিওৱা দেই, এনেকে কোৱাৰ নিচিনা হৈ যাব মিনিংটো। গতিকে চি টো cannot be correct. তাৰপিছত ডি টো চাও, calmly she warned her that be quiet. thatৰ পিছত কি? be quiet হ'ব নেকি? thatৰ পিছত কি আহে? এছাৰ্টিভ ফৰ্মত লিখা যায়। সো বি কোৱাইট বুলি যদি দিওঁ আমি, বাক্যটো কি ফৰ্মত লিখা গৈছে? ইম্পাৰেটিভ ফৰ্মত লিখা গৈছে। সো thatৰ পিছত আমি ইম্পাৰেটিভ ফৰ্ম লিখিব নোৱাৰো বাক্যত, that is grammatically incorrect. গতিকে ডি টো শুদ্ধ হ'ব নোৱাৰে। গতিকে আমি কি পালো? আমি যদি এলিমিনেশ্যন মেথডেদি চাওঁ তেতিয়াহ'লেও কি হ'ব? মোষ্টলি ৰিডিং কম্প্ৰিহেনশ্যনৰ ক্ষেত্ৰত that method applies, but ইয়াতে আমি যদি সেইটো মেথডেদি চাওঁ তেতিয়াও কিন্তু আমাৰ শুদ্ধ উত্তৰটো এ ওলাই আছে। গতিকে A will be the correct answer. I don't know why this is not working. Okay. A will be the right answer for question number কিমান? 6. তাৰপিছত আমি যাম নম্বৰ 7ৰ ফালে। ঠিক আছে, 7ত কি দিছে চাব। The spectator said, bravo, well played, Virat. স্পেক্টেটৰে কি কৈছে? বিৰাটক এপ্লড কৰিছে, হয়নে? সো ইয়াতে আমি কি কৰিব নোৱাৰো, জাষ্ট said বুলি দিলে নহব। The spectator called Virat bravo because he played well. bravo বুলি কৈছে নেকি? bravo টো কি? কমপ্লিমেন্ট দিছে, এপ্লড কৰিছে, যে বঢ়িয়া 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 দেই, ভাল খেলিছে দেই বিৰাট, চেঞ্চুৰী মাৰিলা বেক টু বেক, সেই বুলি কৈছে, হয়নে? So the spectator called Virat bravo because he played well. হ'ব পাৰে? That cannot be correct. The spectators said that Virat played well and applauded him. বিৰাটকহে এপ্লড কৰিছে। সো কথাটো ডাইৰেক্টলি এনেই কৈ দিয়া নাই, ষ্টেটমেন্ট হিচাপে দিয়া নাই, বিৰাটক কৈছে, ৰাইট? হি ইজ টেলিং ইট টু বিৰাট। সো ইয়াতে say that হ'ব নোৱাৰে। কি হ'ব? The spectator encouraged Virat saying he played well. নে the spectator applauded Virat? ব্ৰাভোটোৱে কি কৰে? এনকাৰেজ কৰে নে এপ্লড কৰে? এপ্লড কৰে, যে কিবা এটা ভাল কৰিলা, কিবা এটা ভাল আউটকাম অহাৰ পিছত আমাৰ ফালৰ পৰা আমি কি দিছো? চাবাচিয়া দিছো। সেইটোৱে, the spectators applauded Virat saying that he played well. এইটোৱে হ'ব, ৰাইট? এইটো হ'ব। এতিয়া এটা কথা, যদি আমি একেবাৰে কাৰেক্ট বিচাৰিলোহেঁতেন তেতিয়াহ'লে কি? saying that he had played well হ'লহেঁতেন, কাৰণ এপ্লড কৰাতকে খেলাটো আগতেই হৈছে, ৰাইট? আৰু ইয়াতে যিহেতু
the spectator said reporting ভাৰ্বটো pastত আছে আৰু reported speechত থকা main tenseটো কি হৈ আছে এইটো কিন্তু this one is a key sentence ইয়াতে এটা interjection বহি আছে right এটা interjection বহি আছে আৰু এইটো এটা exclamatory sentenceৰ নিচিনা হৈ আছে obviously গতিকে ইয়াক আমি কি কৰিছো tense টো same ৰাখিছো অপচনতো আমাৰ সেইটোৱে আছে সো আমি d টো চুজ কৰিম as the correct answer ঠিক আছে number 7 is done এবাৰ আমি number 8 ৰ ফালে যাম ইয়াতে কি দিছে চাব the traveler inquired if sorry the traveler inquired of the porter if he could tell him the way to the nearest inn porterক সুধিছে যে কি if he could so কি সুধিব definitely can you tell me the way to the nearest inn the traveler said to the porter right where is the nearest inn সুধিছে নেকি where is সুধিছে নেকি নাই সোধা so চাব ইয়াতে যে বস্তুটো actually কি সুধিছে যদি আমাৰ if দিয়া আছে মানে কি this one is a yes no question if নাইবা whether যেতিয়া connect কৰি থাকিব দুটা ক্লজক reported speech আৰু reporting clause টো তেতিয়া আমি গম পাম যে reported speech ত যেটো question আছে হেতু কি yes no question তাৰ আনসাৰটো আমি yes বা no বুলি পাম সো তাতে wh word এটা question সুধিব নোৱাৰে গতিকে where is the nearest inn বুলি সোধাটো ভুল হ'ব কি হ'ব যে can you tell me where the nearest inn is বাকিখিনি assertive ফৰ্মত যাব যে তুমি মোক ক'ব পাৰিবানে নাই মই হেতুহে সুধিছো ক'ত আছে মই সোধা নাই ক'ত আছে মই নাজানো মই জাস্ট তোমাক এইটো সুধিছো যে তুমি মোক ক'ব পাৰিবানে নাই যে ক'ত আছে বুজি পাইছেনে হেতু কাৰণে the traveler said to the porter can you tell me the way to the nearest inn হয়নে হেতুৱে তাৰ পিছত কি দিয়া আছিল the traveler said to the porter which is the way to the nearest inn কো nearest দিয়া আছে দাটো দিয়া হোৱা নাই right nearest to কি superlative degree কিহৰ near বুলি যেটো adjective আছে হেতুৰ superlative form so superlative formৰ আগত আমাক কি লাগে done লাগে definitely so ইয়াতে কি হ'ব দাটো দিয়া হোৱা নাই আৰু লগতে which wh word এ question সুধিছে গতিকে option c টো correct নহয় হয়নে the traveler said to the porter can you tell me where is the nearest inn nearest inn টো ক'ত আছে সোধা নাছিল কিন্তু nearest inn টোলে যোৱা ৰাস্তাটো সুধিছিল tell him the way to the nearest inn কোন ফালেৰে যায় ক'ত আছে সোধা নাই যে ৰাস্তাটো দেখুৱাই দিলে মই গৈ নিজে বিচাৰি লম তেনেকুৱা সেন্সতহে আছে সো অপচন ডি টো ভুল কোনটো শুদ্ধ হ'ব ইয়াতে অপচন বি যেটো দিয়া আছে that will be correct answer অপচন বি ঠিক আছে ইজি হয় অলপ খালি ক্যালকুলেট কৰিব লাগে বস্তুখিনি চাওতে ৰুলস আমি গোটেইখিনি জানো নহয় জানো ৰুলস আমি গোটেইখিনি জানো খালি অবজারভেশনটো ভাল হ'ব লাগে তেতিয়াহে শুদ্ধ হ'ব I said to my father let us go to some restaurant for a change এটা কি হয় সাজেশন হয় one kind of কাৰণ আমি যাওঁ বলা দেউতাক কোৱা নাই মই যোৱা বুলি মই কি কৰিছো দেউতাক কৈছো যে দেউতা আমি যাওঁ বলা হয় নহয় গতিকে এইটো এটা সাজেশন হয় I asked my father to go to some restaurant এতিয়া কি হল এটো কি বুজালে যে মই দেউতাক যাবলৈ ক'লো তেনেকুৱা বুজালে মই দেউতাক নাই কোৱা দেউতাক মই লগ ধৰিছো যে বলা আমি যাওঁ ৰাইট গতিকে I ask লিখিব নোৱাৰো সেকেন্ডটো কি দিছে I asked my father if he would go ইয়াতে কোৱেশ্চন সুধি দিছে যে তুমি তাতে যাবা নে নাযাবা হেতু সোধা বুলি কৈছে সোধাটো নাছিলো সো ইয়াতে কি হৈছে I permitted my father মই দেউতাক পাৰমিশন দিছো নেকি ইমান অকাত হৈ গল মোৰ নাই হোৱা ন দেউতাৰ পৰা মই কি কৰো পাৰমিশন লও হে গতিকে ডেফিনেটলি ইয়াতে অপচন ডি টো আমি চুজ কৰিম I suggested my father that we should go to some restaurant for a change যে মই দেউতাক কি সাজেষ্ট কৰিছিলো যে আমি যাব লাগে এখন ৰেষ্টুৰেণ্টত কিবা এটা চেঞ্জৰ কাৰণে নতুন কিবা এটা কাৰণে ৰাইট সেইটো সাজেষ্ট কৰিছিলো সো অপচন ডি will be the correct answer for question number 9 তাৰ পিছত আমি যাম question number 10 ৰ ফালে আৰু এখিনিত আমাৰ PYQs খিনি শেষ হ'ব কাৰণ আমি পাঁচটা আনিছিলো from each set আৰু ইয়াৰ পিছত আমি MCQs কেইটামান কৰিম যেকেটা আমি MCQs কেইটা কি আমি নিজে আপোনালোকক provide কৰি আছো all right Sonia said oh that I were a child again Sonia exclaimed with wonder that were she a child again Sonia wondered that were she a child again আৰু কি দিছে Sonia strongly wished that she had been a child again আৰু Sonia prayed that she were a child again এটা কথা কওঁ ইয়াতে যে oh that এটো কি বুজায় to wish বুজায় oh that काश मैं ये होता काश मैं ये होती এনেকুৱা যে কয় so ইয়াতে Sonia strongly wished that she had been a child again এটা strong wish বুজাইছে that I were a child again এই যেটো were আছে এটা কথা চাওক Sonia said reporting verb টো কি টেন্সত আছে past টেন্সত আছে ইয়াতে কি আছে I were was আৰু were কেতিয়া ব্যৱহাৰ হয় were definitely hypothetical situationত ব্যৱহাৰ হয় আমি গম পাই আছো this one is a hypothetical situation বা hypothetical sentence but কথাটো হল ইয়াতে were কিয় ব্যৱহাৰ হৈছে because of which tense because of
past indefinite tense. So past indefinite tense যেতিয়া দিয়া হ'ব তাৰ পৰা কি হৈ যায় past perfect tense হলে কনভাৰ্ট হৈ যায় গতিকে where নতুবা was থাকিলে তাৰ পৰা কি হৈ যাব be verb টো কি হ'ব had been হ'ব তেতিয়াহে past perfect হলে কনভাৰ্ট হ'ব properly ঠিক আছে so সেই কাৰণে she had been a child again ইয়াতে যিটো দিয়া হৈছে অপচন C এইটো হ'ব আমাৰ correct answer বাকি এটাতো had been দিয়া হোৱা নাই she were she a child again আকৌ questionৰ নিচিনাকে সুধিছে where she নহব নহয় কি হ'ব যদি কোৱেশ্চন সোধা যায় তেতিয়া where she হ'ব নোৱাৰে was she হ'ব লাগিব right so b টোত ফৰ্মেশনো ভুল কৰা আছে আৰু মিনিংও ভুল হৈ আছে a আৰু d again are incorrect answers so correct answer কোনটো ইয়াতে অপচন c টো so এইখিনি আছিল আমাৰ PYQs এতিয়া আমি আমাৰ ফালৰ পৰা দিয়া MCQs খিনি চাম অলপ জলদি জলদি যাবলৈ ট্ৰাই কৰিম তাৰে আগতে আপোনালোক আটাইকে জনাও যে যিখিনি ষ্টুডেন্টস মেইনলি ইংলিশত উইক বুলি ক'ব পাৰে বা ইংলিশত আপোনালোকে যদি ষ্ট্ৰাগল কৰি আছে তেতিয়াহ'লে এতিয়া আপোনালোকৰ কাৰণেও চিন্তাৰ কোনো কাৰণ নাই কাৰণ আপোনালোক আটাইৰে কাৰণে এটা ডেডিকেটেড বেটচ আছে যিটো অনলি ইংলিশ যিটোত অনলি ইংলিশ পঢ়া হয় আৰু এইটোৰ ক্লাছেছ অলৰেডি হৈ আছে এনৰলমেণ্টছ কিছু হৈছেই আৰু আমি অফলাইন অনলাইন দুইটা বেটচতে ক্লাছেছ প্ৰভাইড কৰি আছো যিটো বেটচৰ নাম হ'ল মিশন কম্প্ৰিহেনশ্যন কেৱল ৰিডিং কম্প্ৰিহেনশ্যন নহয় ইয়াতে গ্ৰামাৰৰ যিমান টপিকছ আছে গোটেইখিনি কভাৰ কৰা হৈছে ফৰ অল কম্পিটিটিভ এক্সামছ আৰু ফ্ৰম দ্য ভেৰি বেচিক লেভেল টু এডভান্সড গতিকে আপোনালোকে যদি ইংলিশখিনিত ষ্ট্ৰাগল কৰে বা গ্ৰামাৰত আপোনালোকৰ কিবা কিবি ইছ্যুজ আছে বা ৰিডিং কম্প্ৰিহেনশ্যন আপোনালোকে চাব বিচাৰে যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে আই উড ছাজেষ্ট ইউ টু এনৰল ইন দিছ বেটচ ঠিক আছে ইয়াতে আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰে নাম্বাৰছ আমাৰ ইয়াতে দিয়া আছে নতুবা আপোনালোকে আমাৰ ৱেবছাইট বা যিটো আমাৰ এপ আছে এপটো খুলিলেও আপোনালোকে আমাৰ এই কোৰ্চখিনিৰ বিষয়ে গম পাব ডিটেইলছ ঠিক আছে চ' আজিয়েই যদি আপুনি ইচ্ছা কৰে আজিয়েই এনৰোল কৰিব পাৰে টু মিশন কম্প্ৰিহেনশ্যন ইয়াতে আমি 50 মাৰ্কছ গিভ এৱে বুলি কৈছো কাৰণ আমি PYQs পৰা আৰম্ভ কৰি সকলো বস্তু ইয়াতে ডিসকাস কৰি আছো 50 নম্বৰ আমি আপোনালোকক দি আছো ঠিক আছে তাৰ কাৰণে আপোনালোকে এইটো বেটছত এনৰোল কৰিব লাগিব সো কথাখিনি ইমানেই ইয়াৰে পিছৰ কোৱেশ্চনছ খিনি ফালে যাম যিখিনি MCQs আমি আনিছো প্ৰথমতে ভয়েছৰ MCQ আহিব দে আৰ ৰিপেয়াৰিং দ্য ৰোড নাও এগেইন আমি যদি এটো কৰো কি হ'ব দ্য ৰোডটো একে থাকিব আৰু ভয়েছৰ ক্ষেত্ৰত আমি টেন্স চেঞ্জ কৰিব নোৱাৰো ভয়েছত কি হ'ব লাগিব সদায় কাট টু কাট একদম যিটো টেন্স ফলো হৈছে প্ৰথম সেইটোৱে টেন্স আমি ফলো কৰিব লাগিব সো ডে টু ইয়াতে সাবজেক্ট আমি কি কৰিম ইয়াক পিছলৈ লৈ যাম দ্য ৰোডটো ইয়াতে অবজেক্ট হৈ আছিল তাক আমি আগত আনিম দ্য ৰোড কি হ'ব is being repairing হৈ আছিল ন গতিকে ইয়াতে কি হ'ব repaired হৈ যাব কাৰণ থাৰ্ড ফৰ্মটো লাগিব আমাক ৰিপেয়াৰৰ পৰা the road is being repaired কাৰ দ্বাৰা by them কেতিয়া ৰিপেয়াৰ কৰি আছে নাও সদায় এটা কথা কওঁ মই যেটো টাইম ফ্ৰেজ থাকে ন টাইম ফ্ৰেজটো সদায় পিছৰ ফালে ৰাখিব সি য'ত বহি আছিল তাতে ৰাখিব তাক আগৰ ফালে আনাৰ কোনো প্ৰয়োজন নাই ঠিক আছে তাক আগৰ ফালে আনিব নালাগে সি য'ত যেনেকে বহি আছিল তেনেকে সেইটো জায়গাতে বহিব ঠিক আছে so the road is repaired হ'ব নেকি নহব has been repairing নহব is being repaired হ'ব because tense টো ইয়াতেহে follow হৈ আছে so option C হৈ যাব আমাৰ correct answer for question number 11 ঠিক আছে তাৰ পিছত আমি যাম number 12 ৰ ফালে কি দিয়া আছে চাব the teacher will ask you a question এটা কথা চাব ইয়াতে আমি ৰিটেইনড অবজেক্টৰ কথা পাতিছিলো while discussing the rules of voice আমি ৰিটেইনড অবজেক্টৰ কথা পাতিছিলো কেইটা অবজেক্ট আছে the teacher is the subject here this one is the subject right object কেইটা আছে will ask you this one is object 1 right o1 আৰু a question এটো হৈছে o2 তাৰ মানে এটো object number 2 অক্সিজেন নহয় object number 2 ঠিক আছে গতিকে আমি এনেকেও কৰিব পাৰো you will be asked the question by the teacher or a question will be asked তেনেকেও কৰিব পাৰো কোনটো কৰা আছে a question is asked দিয়া আছে is হ'বনে নহব কাৰণ will দিয়া আছে নহয় ইয়াতে future tense দিয়া আছে গতিকে আমাৰ কি হ'ব লাগিব a question will be asked to you হ'ব লাগিছিল by the teacher so এইটোত আমাৰ গণ্ডগোল আছে আমি গম পালো এইটোত ভুল you will be asked a question by the teacher এইটোত শুদ্ধ কিন্তু শুদ্ধটো আৰু এটাও হ'ব পাৰে যে you will be asked নিদি পেলে a question will be asked to you by the teacher হ'ব পাৰে ঠিক আছে a question will ask দিয়া আছে will ask হ'ব নেকি questionটো সুধিব নোৱাৰে questionটোকহে সোধা যাব will be asked নহয় জানো so c টো নহয় you are asked tense টো কি কৰি দিলে ভুল কৰি দিলে you will be asked হ'ব লাগিছিল so b টো নহয় শুদ্ধ উত্তৰ হ'ব অপচন বি টো শুদ্ধ উত্তৰ কোনটো হ'ব অপচন বি টো যে শুদ্ধ উত্তৰ অপচন বি টো যেটো দিয়া আছে তাৰে বাহিৰেও আৰু এটা শুদ্ধ হ'ব পাৰে যে you will be asked a question by the teacher নিদি পেলে আমি কি লিখিব পাৰো a question will be asked to you by the teacher ও দিব পাৰো right এতিয়া আমি যাম নম্বৰ
13 ফালে ইয়াতে কি দিয়া আছে চাব নম্বৰ 13 people speak English all over the world তাৰ মানে ইংলিছ কি কয় all over the world টো মাৰক গুলি ই সাইডৰ ফালে থাকিব ইংলিছটো কি ইয়াতে অবজেক্ট তো আমি ইংলিছটো কি কৰি আনিম people speak দিয়া আছে কোনটো টেন্সত দিয়া আছে প্ৰেজেন্ট ইনডেফিনিট টেন্স সো ইংলিছ ইজ কি হ'ব স্পোকেন কাৰ দ্বাৰা কোৱা হয় পিপলৰ দ্বাৰা কোৱা হয় বাট বাই পিপলটো ইয়াতে নালাগে অবভিয়াছলি মানুহেই ক'ব বেলেগ প্ৰাণীয়েতো ইংলিছ নক'ব মানুহেই ক'ব লাগিব গতিকে ইংলিছ ইজ স্পোকেন কি কৰিব পাৰো আমি all over the world হৈ গ'ল এনেকে কৰা যাব সো ইয়াতে সবতে যে বাইটো লাগিবই এইটো ম্যান্ডেটৰি নহয় ইংলিছ ইজ স্পোকেন অল ওভাৰ দ্য ওয়ার্ল্ড ইংলিছ হ্যাজ স্পোকেন হ'ব নেকি নহব ইংলিছ ওয়াজ স্পোকেন হ'ব নে ইংলিছ ইজ বিং স্পোকেন হ'ব এই তিনটা মাৰাত্মক ভুল দিয়া আছে সো অপশন এ যেটো দিয়া আছে এইটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে ইংলিছ ইজ স্পোকেন অল ওভাৰ দ্য ওয়ার্ল্ড দেন আমি যাম কোয়েশ্চন নম্বৰ 14 ৰ ফালে ইয়াতে কি দিয়া আছে চাব someone has stolen my watch মই দেখিছো জানো কোনে চুৰ কৰিছে নাই কৰা নাই দেখা সো someone তো আমি কি কৰিম বাই someone ধৰি লৈছিলো কাৰণেহে someone হৈছে তো কোনোবাই মোৰ ঘড়ীটো চুৰ কৰিলে ইয়াতে আমাৰ ফোকাসটো এবাৰ কি হ'ব যেতিয়া আমি পেসিভ ভয়েস কৰিম আমাৰ ফোকাসটো হ'ব মোৰ ঘড়ীটো যেটো কি হৈ গল চুৰি হৈ গল my watch কি হ'ব has been stolen মোৰ ঘড়ীটো চুৰি হৈ গল কোনে কৰিছে নাজানো গতিকে বাই someone দিয়াৰ ইয়াতে প্ৰয়োজন নাই my watch is stolen দিছে সদায় চুৰি হয় নেকি নহয় my watch has stolen ঘড়ীটোৱে হে চুৰ কৰিছে নেকি নাই ঘড়ীটোক চুৰ বেলেগে কৰিছে my watch has been stolen হ'ব was being stolen নহয় অপশন সি যেটো দিয়া আছে এটো শুদ্ধ উত্তৰ হ'ব ফৰ কোয়েশ্চন নম্বৰ 14 দেন আমি যাম নম্বৰ 15 ৰ ফালে did they complete the work in time তাৰ মানে they completed the work in time the work was completed in time আৰু তাৰে কোয়েশ্চনটো কি হ'ব was the work completed in time অৰ্থাৎ was এৰে আৰম্ভ হ'ব লাগিব সো was এৰে যেটো আৰম্ভ কৰা নাই কাটি দিয়ক আৰম্ভ নাই কৰা অপশন বি আৰু সি আমি গম পালো ভুল was the work sorry was the work completed in time question হ'ব দিয়ক বাস হৈ গল was the work completed in time কামটো টাইমত হে গৈছিল নে was the work being completed আছিল ইয়াতে গতিকে এটো শুদ্ধ নহয় অপশন 8 কি দিয়া আছে was the work completed in time by them দিয়া আছে by them তো নিদিলেও হয় ইয়াতে দি দিছে আমি ইয়াতে ধৰি দিম ঠিক আছে কাৰণ কোনে কৰি আছিল সিহঁতে কৰি আছিল তো did they complete the work in time গতিকে কি এইটো অপশন 8 যেটো দিয়া আছে এইটো শুদ্ধ উত্তৰ হৈ যাব ইয়াতে নম্বৰ 15 ৰ কাৰণে এবাৰ আমি চাম যেকেটা নেৰেশনৰ কোয়েশ্চন নেৰেশনৰ যেকেটা আমাৰ ফালৰ পৰা দিয়া হৈছে সেইকেটা আমি কৰিবলৈ ট্রাই কৰিম নম্বৰ 16 টো চাইছো প্ৰথম he said to me I am busy now সো এতিয়া হি যে মোক কৈছিল নাও বুলি হেতু কি হৈ যাব he told me জনাইছিল নহয় জানো he told me কি জনাইছিল that he busy আছিল হেতু টাইমত he was busy then right so now যত দিয়া আছে কাটি দিয়ক now দিয়া আছে he said that he was busy then to me to ইয়াতে কি দিলে এটো ভুল সো অপশন বি যেটো দিয়া আছে he told me that he was busy then এটোৱে শুদ্ধ উত্তৰ অপশন বি ঠিক আছে নম্বৰ 16 is done এবাৰ আমি যাম নম্বৰ 17 ৰ ফালে চাবচোন ইয়াতে কি দিয়া আছে she said I have finished my work সো তাই যেটো কামটো তেতিয়াই কৰিছিল I have finished কৈছিল সো আমি এতিয়া কৈ আছো এতিয়া কি বুলি ক'ব লাগিব কাক কৈছিল জনাইছে নেকি নাই ডাইৰেক্ট অবজেক্ট নাই গতিকে she told দিব নোৱাৰো আতে toldৰ পিছত কি লাগে ডাইৰেক্ট অবজেক্ট লাগে কাক কৈছিল এটো লাগে সো she said that সো told থাকাটো কাটি দিয়ক told থাকাটো কাটি দিয়ক she said that I ৰ সলনি হৈ যাব কি she have ৰ সলনি কি হ'ব had হ'ব she had finished বাকিখিনি একে হ'ব finished my ৰ সলনি কি হ'ব her work আৰু কিবা আছে নেকি নাই এটোৱে হ'ব she said that she had finished her work she said that she has আছে ইয়াতে টেন্স টো ভুল কৰা আছে সো আমি বি টোৰ ওচৰলে যাম she said that she had finished her work option b is the answer for question number 17 ঠিক আছে দেন আমি যাম নাম্বার 18 ৰ ফালে এটো কি দিয়া আছে চাব he said to her do you know the answer কি সুধিছে yes no question সুধিছে
So he asked her, did she হ'ব নেকি? নহয়। If বা whether লাগিব নে নাই? Definitely লাগিব। He asked her that. That কিয় দিছে? যদি এটা conjunction থাকে, এই দুটা conjunctionৰ দৰকাৰ আছে নে? নাই। So A আৰু B ভুল। He asked her, he asked that, did she? আকৌ কি কৰিছে ইয়াতে that conjunction দিছে, গতিকে definitely ভুল কেইটা ওলাওঁতে আমি গম পাই গলো শুদ্ধ কোনটো হ'ব। He asked her if she knew the answer. Just এইটোৱে সুধিছিল যে তুমি আনসাৰটো জানানে? তাইক এইটো সুধিছিল যে তাই আনসাৰটো জানিছিল নে? So option C will be the answer for question number 18. এবাৰ আমি যাম number 19 ৰ ফালে। ইয়াতে কি দিয়া আছে চাব। The teacher said to the boys, don't make a noise. এইটো কি? এটা order হয়। The teacher told the boys don't make a noise. Don't হ'ব নেকি ইয়াতে আৰু? ইয়াতে আৰু don't নহয়, কাৰণ imperative sentence আমি যেতিয়া তাক indirect নেৰেশ্যনত যেতিয়া লিখিম তেতিয়া কি হৈ যায়, assertive ফৰ্মত লিখা যায়। গতিকে এটা টিচাৰ forbade the boys to make a noise. The teacher said the boys not to make a noise. নে the teacher ordered the boys don't make a, again don't দিয়া আছে, so option A আৰু D eliminated. আমি কি কৰিম? The teacher said দিম নে বাধা দিছিল? The teacher forbade the boys to make a noise. হ'ব নে the teacher said the boys not to make a noise হ'ব? কোনটো শুদ্ধ হ'ব? The teacher forbade, বাধা দিছিলে, জাস্ট কৈ দিয়া নাছিলে, বাধা দিছিলে যে হুলস্থুল যাতে তোমালোকে নকৰা। অপশ্যন বি will be the correct answer for question number 19. Then আমি যাম number 20 ৰ ফালে। She said, when will the train arrive? Question সুধিছে definitely। কি question সুধিছে? WH question সুধিছে। So আমি এনেকে কৰিব পাৰো, she asked when the train, ঠিক আছে? So ইয়াতে কি নহব, ask ৰ পিছত that নহব, when the train, will আছিল নহয়, would হ'ব, when the train would arrive, full stop। এটা কথা চাওক, য'ত will দিয়া আছে কাটি দিয়ক। She asked when the train would arrive দিছে, she asked that, that দিয়া আছে কাটি দিয়ক, again that দিয়া আছে কাটি দিয়ক, কাৰণ আমি জানো যে WH wordটোৱে কি হৈ যায় ইয়াতে আনসাৰ হিচাপে, WH wordটোৱে conjunction হিচাপে আহি যায়। So ইয়াতে she asked when the train would arrive, option A is absolutely correct। A যিটো দিয়া আছে এইটোৱে শুদ্ধ হ'ব। So this one is the last question today we have discussed। আৰু ইয়াৰে পিছত এনেকুৱা আমাৰ আৰু ডিকোডিং সেশন আহিব য'ত আমি মোষ্টলি vocabulary আমাৰ কৰিবলৈ বাকী আছে আৰু কেইটামান ইম্পৰ্টেন্ট টপিকস আছে, সেইখিনি আমি লৈ আনিম অতি সোনকালে। So আজিলে আমাৰ যিটো সেশন সেইটো ইমানতে অন্ত পৰিছে। এতিয়া আছে এটি টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণা। আপোনালোকে যদিহে আমাৰ সৈতে টেলিগ্ৰামত জড়িত হোৱা নাই তেতিয়াহ'লে this is the time you join us on Telegram। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, স্ক্ৰিনৰ বাওঁফালে যিটো QR কোড আছে এইটো স্কেন কৰিব লাগিব, আৰু এইটো স্কেন কৰি পেলাই যেতিয়া আপোনালোকে জইন কৰিব এই টেলিগ্ৰাম চেনেলটো, তেতিয়া আপোনালোকে আমাৰ অলৰেডি 27,000তকৈ বেছি মানুহ জড়িত হৈ আছে, তাতে আপোনালোক জড়িত হ'ব পাৰিব। আৰু আমাৰ ফালৰ পৰা ডেইলি আমাৰ ক্লাছবিলাকৰ আপডেটছ, আমাৰ স্কেডিউল, পেইড আৰু ফ্ৰী কোৰ্চৰ বিষয়ে চব ডিটেইলছ, কোৰ্চত চলি থকা অফাৰ্ছ, লাইব্ৰেৰী ফেচিলিটিজ এইবিলাক গম পাই থাকিব। আমাৰ ক্লাছবিলাকৰ টাইমিংছ গম পাব আৰু লগতে মক টেষ্টবিলাকৰ বিষয়ে গম পাব। আমি বহুতো পেইড আৰু লগতে ফ্ৰী মক টেষ্ট এৰেঞ্জ কৰোঁ। কিছুমান মক টেষ্টৰ সিৰিজ থাকে, আপোনালোকে অনলি সেয়া ছাবস্ক্ৰাইব কৰিব পাৰে। আৰু কিছুমান কোৰ্চ থাকে আমাৰ যিখিনি স্পেচিফিক এটা ছাবজেক্টৰ কাৰণে বা স্পেচিফিক এটা এক্সামৰ কাৰণে, সেইবিলাকৰ কথা গম পাই থাকিব। মোৰ অভাৰ আমি ডেইলি বেচিছত কিছুমান PDF প্ৰভাইড কৰোঁ, য'ত কাৰেণ্ট এফেয়াৰ্ছৰ PDF থাকে, ডেইলি নিউজ পেপাৰ থাকে আৰু জব নটিফিকেশ্যনছ থাকে। এই গোটেইবোৰৰ কাৰণে আপোনালোকে এইটো চেনেল জইন কৰক। আৰু লগতে জনাও যিসকলে মোৰ ইউটিউব ক্লাছেছখিনি চাই ভাল পাই আছে, আপোনালোক আটাইৰে কাৰণে মোৰ নিজৰ টেলিগ্ৰাম চেনেল এটাও আছে, যিটোৰ QR কোডটো আপোনালোকে নিজৰ স্ক্ৰিনৰ সোঁফালে দেখিবলৈ পাইছে। সেইটোৰ নাম হ'ল ইমন ছাৰ টিচেছ, আৰু আপোনালোকে যেতিয়া এইটো চেনেল জইন কৰে, you'll be able to access my classes by having the links, and you will be able to find out all those PDFs that I teach in class। যিখিনি বস্তু ইয়াতে পঢ়ুৱাও সেই বস্তুখিনিকে আপোনালোকে PDF আকাৰে এই চেনেলটোত লাভ কৰিব। গতিকে আপোনালোকৰ লাভৰ কাৰণে এই দুটা চেনেল আজি আপোনালোকে জইন কৰিব বুলি মই আশা ৰাখিছো। মোক ক'বলগীয়া ইমানখিনিয়েই। ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা ৰাখিছো। তেতিয়ালৈ ইয়াতে ভালে থাকক, কুশলে থাকক। Until next time, take care।